গুড়েশ্বৰত কালি অনুষ্ঠিত সভাত কেইবাটাও আশাৰ বতৰা দি গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিগত 17 বছৰে অৰ্ধনিৰ্মিত গুৰমৌ দলংঘাটস্থিত পুঠিমাৰী নৈৰ ওপৰৰ দলং সম্পূৰ্ণ কৰাৰ আশ্বাস দিয়ে। অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দলংঘাট পৰিদৰ্শনৰ নিৰ্দেশ দিলে। অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দলংঘাট পৰিদৰ্শনৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে গুড়েশ্বৰৰ 2% ব্যৱসায়ীৰ বাবে আৰম্ভ কৰিব পৰা নাই ৰেল গেটৰ ফ্লাইঅভাৰ ব্ৰিজ কাম। অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দলংঘাট পৰিদৰ্শনৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে গুড়েশ্বৰৰ 2% ব্যৱসায়ীৰ বাবে আৰম্ভ কৰিব পৰা নাই ৰেল গেটৰ ফ্লাইঅভাৰ ব্ৰিজ কাম কাজ। শীঘ্ৰেই ব্যৱসায়ীয়ে লিখিত দিলে ব্ৰিজৰ কাম কাজ কৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তামুলপুৰ ৰামছা পথ সংযোগী পুঠিমাৰী নৈত দলং নিৰ্মাণৰ আশ্বাস মুখ্যমন্ত্ৰীগৰাকীৰ এনে আশ্বাসে গুড়েশ্বৰবাসীলৈ কঢ়িয়াই লৈ আনিছে আশাৰ বতৰা। গুড়েশ্বৰৰ ৰাইজে মোক এটা কথা কৈছে, মই যোৱাবাৰো কৈছো যে গুড়েশ্বৰৰ ৰেল গেটত এখন ফ্লাইঅভাৰ লাগে। মোৰ একো আপত্তি নাই। আমাৰ দোকান পোহাৰ সকলেও এইটো কথা জানা উচিত যে ফ্লাইঅভাৰ হৈ গ'লে ব্যৱসায় বাঢ়ে, ব্যৱসায় নকমে। মই এবাৰ আহ্বান কৰিম, গুড়েশ্বৰ ফ্লাইঅভাৰ ইয়াত লাগে। মই ডিচেম্বৰ মাহৰ আগতেই ফ্লাইঅভাৰৰ কাম হাতত ল'ব পাৰিম। ৰাইজক দায়িত্ব দিছো, ব্যৱসায়ীসকলক মন মই বেয়া কৰিব নোখোজো। আপোনালোকে মই আকৌ ইলেকশ্যনত গুড়েশ্বৰত আহিম, তাৰ আগতে যাতে মোক কাগজখন দি দিয়ে। হ'ব, মই ঠিক কথা ক'লো। ইয়াৰ পিছত ৰাইজে কৈছে যে গুড়েশ্বৰৰ পৰা দলংঘাট হৈ ৰঙিয়া সংযোগী পথ উন্নত কৰি দলংঘাটত থকা পুঠিমাৰী নদীৰ ওপৰত দলং বনাব লাগে। লাগে নেকি? লাগে? পাক্কা লাগে? ঠিক আছে, এই 4-5 দিনৰ ভিতৰতে জয়ন্ত মল্ল বৰুৱা যাব জেগাটো, ছাইটটো চাব, আৰু আপোনালোকৰ দলঙৰ কাৰণে যি কৰিব লাগে মই কৰি দিম। হ'ব, অলপ জোৰ কৰি হাত তালিব যাওক। ৰাইজে বিচাৰি আছে যে লাচিত এক্সপ্ৰেছ আৰু কামৰূপ এক্সপ্ৰেছ গুড়েশ্বৰ ৰেল ষ্টেচনত ৰখিব লাগে। লাগে নেকি? লাগে নেকি? পাক্কা লাগে? ৰখাই দিম দিয়ক, ঠিক আছে। অভাৰব্ৰিজখন মই ক'লো ন, এইবাৰ আহোঁতে লিখি দিব। বাবা তই চিন্তা নকৰিবি। ৰামছাৰ পৰা গান্ধীবাৰী তামুলপুৰ যোৱা এটা ৰাস্তা আছে নেকি? আছে। তাতো এখন পুঠিমাৰীৰ ওপৰত দলং লাগে নেকি? লাগে? ইম্পৰ্টেণ্ট। দলং দিলে খানা খোৱাবি? গাহৰি মাংস? তেতিয়াহ'লে পুঠিমাৰীৰ ওপৰত এখন গুড়েশ্বৰ ৰাস্তাত দলং লাগে, এখন তামুলপুৰ ৰাস্তাত লাগে, হয় না? মই ঠিকে বুজিলো? ঠিক আছে। আৰু এখন বোলে উত্তৰ হাৰিযোৰাৰ পৰা পুঠিমাৰী ৰেলৱে দলঙলৈকে মথাউৰি লাগে, আৰু মথাউৰিৰ ওপৰত ৰাস্তা লাগে, পেভাৰ ব্লক, হয় নেকি? আৰু গুড়েশ্বৰ হস্পিটেলখন যোৱাবাৰো মোক কৈছিলে অলপ ভাল হ'ব লাগে, এইটো বহুত ডাঙৰ দাবী আছে, হয়নে? এইটো মোক যোৱাবাৰো কৈছিলে, মই কাম কৰি আছো, গুড়েশ্বৰ হস্পিটেলখন মই ভাল কৰি দিম। হ'ব, এই গোটেইখিনি কাম আপোনালোকক লাগে? পাক্কা লাগে? পুৰা লাগিব না? ঠিক আছে। আৰু ঘৰ বাৰী লাগে নে নাই? প্ৰধানমন্ত্ৰীৰ ঘৰ লাগে? অৰুণোদয় লাগে? VCDCৰ পৰা লাগে নে মোৰ পৰা লাগে? VCDCৰ পৰা লাগে নে মোৰ পৰা লাগে? ঠিক আছে, তেতিয়াহ'লে ময়ে দিব লাগিব। হ'ব, কিন্তু মই কেতিয়া দিব পাৰিম? যেতিয়া বিজেপি জিকিব।
জিকিবনে নাই এইফালে কোৱা নাই জিকিবনে নাই জিকিব ঠিক আছে আজি মই আহিলো ইলেকশ্যনৰ সময়ত মই গুৰেশ্বৰ আকৌ আহিম তেতিয়ালৈকে দলঙৰ মই কামখিনি শেষ কৰি আপোনালোকক ভাল কৰি কেতিয়া হ'ব কি হ'ব গোটেইখিনি কথা মই ধুনীয়াকৈ কৈ যাম ঠিক আছে 10 দিন 15 দিন পিছত মই আকৌ এদিন গুৰেশ্বৰ আহিম হ'ব নাওকাটাৰ পৰা ৰবীন্দ্ৰ কুমাৰ ডেকা ৰিপৰ্ট জেবিপি ভাৰত